মেথ আছাম ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। আজি আমি আলোচনা কৰিবলৈ গৈ আছিলোঁ ত্ৰিকোণমিতিৰ পাঠৰ যিটো আমি 8.4 চেপ্টাৰ আছিলে, 8.4 যিটো এক্সাৰচাইজ আছিলে। এক্সাৰচাইজটো আমি ইতিমধ্যে ক'লে কমপ্লিট কৰিলোঁ। 5 নম্বৰলৈকে কমপ্লিট কৰা হৈ গ'ল। আজি 6 নম্বৰৰ পৰা চাওঁ, ঠিক আছে? আলোচনা কৰোঁ। আৰু তোমালোকে আগৰ যিটো আমাৰ ইয়াৰ এইখিনি আগৰ পাৰ্টখিনি তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা লিংকবিলাক, তাত চাবা। আজি আমি সেই 9 নম্বৰ পাৰ্টটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ, যিটো 8 নম্বৰ পাৰ্ট 8টা ক্লাছ আগৰ দিয়া হৈ আছে। গতিকে তাত চাবা। বাকী সকলোবিলাক বাকী ছায়েন্সৰো হওক বা এডভান্স মেথছৰো হওক সকলো ৰিলেটেড আমাৰ লিংকবিলাকো পাবা, চাবা। ঠিক আছে, আমি আজি 5ৰ 6 নম্বৰৰ পৰা ষ্টাৰ্ট কৰোঁ। চোৱা, 5 নম্বৰ 6টো কি আছে? 5 নম্বৰ 6টো আছে √1 + sin a ডিভাইডেড বাই 1 - sin a = sec a + tan a। আমাক এইটো প্ৰমাণ কৰিব দিছে। গতিকে আমি কি কৰোঁ, এই ছাইডটোৰ পৰাই কৰোঁ। যিটো আমাৰ 6 নম্বৰ ছাইড আছে, তাৰমানে লেফ্ট হেণ্ড ছাইডটো আছে, লেফ্ট হেণ্ড ছাইডটোৰ পৰাই কৰোঁ, কাৰণ কি সিপিনে উলিয়াবলৈ সহজ হ'ব। আমি এইটো কি কৰোঁ, লেফ্ট হেণ্ড ছাইডটো চোৱাচোন। লেফ্ট হেণ্ড ছাইডটো কি আছে? লেফ্ট হেণ্ড ছাইড তোমাৰ 1 + sin a 1 - sin a। আমি কি কৰিব লাগে সদায় মনত ৰাখিবা, যেতিয়া আমি কি কৰোৱা হয়, এই স্কুৱাৰ থাকিলে আমি স্কুৱাৰ ৰুট থাকিলে আমি কি কৰোঁ, ভিতৰটো কেনেকৈ স্কুৱাৰ কৰিব পাৰি নেকি চাওঁ। গতিকে আৰু এটা চোৱা, আমাৰ তলত কি হ'ব, যদি মই চেকক ভাগো 1/cos, টেনক ভাঙিলে কি হ'ব, sin θ/cos θ, নহয় জানো? আমাৰ টাৰ্গেটটো কি হয়, আমাৰ সদায় লেফ্ট হেণ্ড ছাইডৰ পৰা কৰিলে আমি ৰাইট হেণ্ড ছাইডটো কেনেকৈ উলিয়াব পাৰোঁ, সেইটোৱে নহয় জানো? গতিকে চোৱা কি হৈছে, মই তলটোক যদি কেনেবাকৈ cos বনাব পাৰোঁ, তাৰমানে ইয়াৰ পৰা 1/cos আহিব, সেইটোকো sin θ/cos θ আহিব। গতিকে মোৰ তলতো কি টাৰ্গেটটো হৈ গ'ল, cos বনোৱা। গতিকে তলত cos বনাব হ'লে যিহেতু sin আছে, চাইনৰ লগত ৰিলেশ্যনটো, cosৰ ৰিলেশ্যনটো কেনেকুৱা, sin² a + cos² a = 1। তাৰমানে আমাৰ cos² a বনাবলৈ হ'লে কি কৰিব লাগিব, 1 - sin² a। তলতো কি হ'ব লাগিব, 1 - sin² a হ'ব লাগিব, নহয় জানো? গতিকে 1 - sin² a কেনেকৈ বনাব পাৰিম, মই 1 - sin a হে আছে, ইয়াৰ লগত যদি মই কি কৰোঁ 1 + sin a এটা ইনটু কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, এইটো a² - b² ফৰ্মুলা মতে a² 1 - sin² হৈ যাব, নহয় জানো? গতিকে তলত কোৱা কাৰণে এইটোতো ওপৰটোৱে গালি দি থাকিব, নহয় জানো? এইটো ক'ৰ পৰা পালি, ওপৰতটো কি আছে, 1 + sin a আছিলেই, নহয় জানো? এতিয়া কি হ'ব, এইটো তলত নতুনকৈ দি দিয়া নিচিনা হ'লে নাই বাৰু? গতিকে এইটো সেনেকুৱা নহ'ব, ইকুৱেল চিহ্নটো বেয়া পাই যাব, হয়নে নহয়? তলত দিয়াৰ কাৰণে কি কৰিব লাগিব, আমি ওপৰতো দিব লাগিব 1 + sin a। অ'কে, গতিকে মই তলতো ইনটু কৰিলোঁ, ওপৰতো ইনটু কৰিলোঁ। কিহৰ কাৰণে তলত কৰিছোঁ, কাৰণ কি তলত আমাৰ cos লাগে। গতিকে আমি তলত cos বনাবৰ কাৰণে 1 - sin ৰ লগত 1 + sin a এটা ইনটু কৰিছোঁ, যাতে a² - b² সলনি 1 - sin² a হৈ যাওক, হ'ব? ঠিক আছে, তেতিয়া স্কুৱাৰ ৰুটডাল এনেই উঠি যাব স্কুৱাৰ থাকিলে। গতিকে মই ওপৰত কি লিখিব পাৰোঁ, একেই আছে আৰু, তাৰমানে x × x লিখিলে তোমালোকে কি x² বুলি নিলিখা জানো? গতিকে 1 + sin a × 1 + sin a মানে কি হ'ব, 1 + sin a হোল স্কুৱাৰ, 1 + sin a হোল স্কুৱাৰ। অ'কে, আৰু এইটো a - b হোল ইনটু a + b, একে আছে। গতিকে a - b হোল ইনটু a + b ফৰ্মুলা। গতিকে a² - b² ফৰ্মুলা, a² বুলি কওঁতে 1² - b² বুলি কওঁতে sin² a। ঠিক আছে, গতিকে মই এইখিনি মুচি দিছোঁ, সেইটো জাষ্ট তোমালোকক ৰেফাৰেঞ্চৰ কাৰণে দিছিলোঁ। এতিয়া কি কৰিবগৈ পাওঁ আমি, স্কুৱাৰ ৰুটৰ ভিতৰত ওপৰত কি লিখিব পাৰোঁ, 1 + sin a হোল স্কুৱাৰ। এইটোতো স্কুৱাৰ ৰুটৰ পৰা আমি উঠাবই পাৰোঁ, তথাপিও এবাৰলৈ থৈ দিছোঁ। আৰু তলত কি হ'ব, a² তাৰমানে 1 - sin² আমি কি বুলি লিখিব পাৰোঁ, cos² a বুলি লিখিব পাৰোঁ, হ'ব? cos² a, এই y² নিদিলেও চলে, কাৰণ কি 1² কৰিলে 1 হ'ব, 1 - sin² আমি কি লিখিব পাৰোঁ, cos²। এতিয়া তোমালোকে কাম কৰা, এই স্কুৱাৰটোৰ লগত আমি স্কুৱাৰ ৰুটডাল উঠাই দিব পাৰোঁ, এনেকৈ পাতিব পাৰিমনে, 1 + sin a / cos a হোল স্কুৱাৰ। স্কুৱাৰ লগত স্কুৱাৰ ৰুটডাল কাটা গ'ল, কি থাকিবগৈ, 1 + sin a / cos a। অ'কে, গতিকে আমি কি লিখিব পাৰোঁ, এইটোক এক্সট্ৰাকৈ লিখিব পাৰোঁ, 1/cos a + sin a / cos a। অ'কে, 1/cos a টোক আমি কি লিখিব পাৰোঁ, sec a, কাৰণ কি cosটো কাৰ ৰেচিপ্ৰকেল, আমাৰ secৰ ৰেচিপ্ৰকেল। গতিকে এইটো কি লিখিব পাৰোঁ, sec a প্লাছ এইটোক আমি কি লিখিব পাৰোঁ, tan a, হৈছে ৰাইট হেণ্ড ছাইড, হেণ্ডছ প্ৰুফ। ঠিক আছে, ইজি, একদম ইজি। নেক্সট দিলে আমি নেক্সটটোলৈ গুচি যাওঁ। নেক্সটটো চাওঁ আহাচোন কি আছে। চোৱা, নেক্সট কুৱেশ্যনটো চোৱা, আমাক কি আছে, sin θ ডিভাইডেড বাই sin θ - 2 sin³ θ ডিভাইডেড বাই 2 cos³ θ - cos θ = tan θ বুলি দেখাব দিছে। এতিয়া sin আৰু cos থাকিলে আমি কি জানো, sin আৰু cos থাকিলে এনেকুৱা হয়, ওপৰত যদি আমি tan বনাবলগীয়া হয়, ওপৰত sin θ, তলত আমি cos θ যদি বনাব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হৈ যায়, sin/cos হ'লে আমি কি পাই যাম, tan পাই যাম। গতিকে ওপৰতো মই সেনেকুৱা sin বনাব বিচাৰিম, তলতো এনেও sin আৰু cos আছে। কি কৰিব লাগে চাওঁচোন আমি, ওপৰত কি হৈছে, sin θ এটা কমনো আহি আছে, তলতো cos θ এটা কমন আহি আছে। বাৰু ফাৰ্ষ্ট আমি কি কৰি লওঁ, লেফ্ট হেণ্ড ছাইডটো লিখি লওঁ। লেফ্ট হেণ্ড ছাইডত কি দেখিছোঁ, sin θ - 2 sin³ θ ডিভাইডেড বাই 2 cos³ θ - cos θ। অ'কে, ওপৰৰ পৰা মোক যিহেতু sin আৰু লাগে, গতিকে মই sin এটা কমন লৈ লওঁ, কাৰণ কি sin/cos হ'লেহে আমাৰ কি হয়, tan আহিব। 1 - 2 sin² θ, ইয়াত দুটা আছিলে, এটা গুচি আহিলে, নহয় জানো, sin² থাকিব। গতিকে ইয়াৰ পৰাও মই যদি cos এটা কমন লওঁ, কি থাকিব, 2 cos² θ - 1। অ'কে,
এতিয়া চোৱাচোন কি হ'ব মোক সকলোবিলাক সাইন কস লাগে যেহেতু সাইন কস লাগে কাৰণ কি tan হ'ব হলে সকলো এই 1 টোক মই কি লিখিব পাৰো 1 টোক sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা বুলি লিখি দিব নোৱাৰো জানো মই 1 টোক কি লিখিব পাৰো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা বুলি লিখি দিব পাৰো গতিকে মই লিখি দিও ওপৰত কি থাকিব sin থিটা হল টু 1 ৰ জায়গাত কি লিখি দিম sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা minus 2 cos sin স্কয়াৰ থিটা হ'ব 2 sin স্কয়াৰ থিটা divided by কি থাকিব cos থিটা হল ইনটু 2 cos স্কয়াৰ থিটা minus মই 1 ৰ জায়গাত কি লিখি দিম sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 ৰ জায়গাত মই কি লিখি দিম sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা কিন্তু আগত মাইনাস ডাল আছে গতিকে মাইনাস ডালে পূৰণ হৈ গলে সব আগতে মাইনাস আহি যাব minus sin স্কয়াৰ থিটা minus cos স্কয়াৰ থিটা ধৰিব পাৰিলা নে বাৰু কিবা একচুয়ালি মই মাইনাস ডাল কি কৰে ডাইৰেক্ট ইনটুৱে কৰি দিলো কাৰণ কি ফ্ৰন্টত মাইনাস ডাল আছে গতিকে মই এটো ইয়াত ইম্পলে যদি ইয়াত বহাই দিও মাইনাস ডাল দুইটা আগতে পূৰণ হৈ যাব 1 ৰ জায়গাত মই এটো বহাইছো তাৰমানে 1 ৰ ৰিপ্লেসত মই এটো ৰিপ্লেস কৰি দিছো ধৰিব পাৰিছা নহয় এটা সো কি থাকিব মই এপিনে কৰি দিছো কি থাকিব চোৱাচোন ওপৰতটো থাকিব আমাৰ কিমান হ'ব sin থিটা থাকিবই sin থিটা হলটো কি থাকিব sin স্কয়াৰ থিটাটো থাকিবই sin স্কয়াৰ থিটা ভিতৰত কি থাকিব sin স্কয়াৰ থিটা থাকিব আৰু cos স্কয়াৰ থিটা এটো কি হৈ আছে প্লাসৰ এটো মাইনাসৰ 2 সৰি এক মিনিট ৰখা তে এটো কি হ'ব চোৱাচোন sin স্কয়াৰ আমাক লাইক টার্ম কি কিটা আছে তাৰমানে একে পদ কি আছে sin স্কয়াৰ থিটা এটোটা sin স্কয়াৰ থিটা এটা আগত প্লাস এটা আগত কি আছে মাইনাস আছে গতিকে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব অবিয়াস কথা কিন্তু ডাঙৰ কোনটো এটো আগত আছে গতিকে ডাঙৰ চিন্তা লাগিব পহিলাতে মই কামটা কৰো cos স্কয়াৰ থিটাটো পাতি লওঁ কাৰণ কি cos স্কয়াৰ থিটা আৰু নাই নহয় প্লাসৰে আছে গতিকে এহত দুটা ভিতৰত ডাঙৰ কোনটো হৈ গল এটো মাইনাসৰটো গতিকে অবিয়াস কথা বিয়োগ কৰিব লাগিব বেলেগ বেলেগ চিন থাকিলে চিনডাল মাইনাসে আহিব মাইনাসৰ দুটা sin স্কয়াৰ পৰা যদি প্লাসৰ এটা sin স্কয়াৰ গুচি থাকিব মাইনাসৰ এটা sin স্কয়াৰ থিটা থাকিব হ'ব ঠিক হেদৰে cos থিটা থাকিলে কেত কি হ'ব চোৱাচোন আমি cos স্কয়াৰ কামটো কৰো পহিলাতে যেহেতু ওপৰত cos স্কয়াৰটো আছে ঠিক আছে আমি ওপৰত যেহেতু cos স্কয়াৰটোকে কৰো পহিলাতে আমাক দুটা cos স্কয়াৰ আছে আৰু এটো মাইনাসৰ এটা cos স্কয়াৰ আছে গতিকে এটা আগত প্লাস আছে এটা আগত কি আছে মাইনাস আছে ব্ৰেকেটৰ ভিতৰৰ কামবিলাক কৰি আছো দেই এটো এটা একেই নহয় জানো একেই ৰাখি মাজত যোগ বিয়োগ হ'ব পাৰে এটা আগত প্লাস আছে এটা আগত মাইনাস আছে গতিকে বেলেগ বেলেগ চিন থাকিলে আমি কি জানো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে ডাঙৰ কোনটো হ'ব এটো আগত প্লাস এখানে প্লাস আহিব চিনডাল প্লাসে আহিব দুটা cos স্কয়াৰ পৰা এটা cos স্কয়াৰ গলে কিমান থাকিব এটা cos স্কয়াৰ থিটা থাকিব আৰু লগতে মাইনাস sin স্কয়াৰ থিটা থাকি যাব হ'ব এই গুটেই টাৰ্মটো লগত গুটেই টাৰ্মটো দেখিবলৈ একে গুটেই কি থাকিব কাটা গল sin থিটা বাই আমাক কি আহিব cos থিটা গলে sin থিটা বাই cos থিটা আহিলে আমাক কি আহিব tan থিটা হৈছিস আমাৰ ৰাইট হ্যান্ড সাইড হ'ব গতিকে এটো প্ৰুভ হৈ গল ঠিক আছে নেক্সট টু চাও নেক্সট কোৱেশ্চন তো চোৱা কি আছে আমাক sin a plus cosec a whole square plus cos a plus sec a whole square equal 7 plus tan square a plus cot square a অবিয়াস কথা আমি এটো সাইডৰ পাই কৰো কাৰণ কি এপিনে ব্ৰেকেট আছে ব্ৰেকেট থাকা সাইডটো পা কৰিলে সদায় ভাল হয় আৰু এটো a plus b whole square to a plus b whole square ফৰ্মুলা আছে দুইটাকে ভাঙি দিও আৰু cosec square টোক আমি tan square লে কনভাৰ্ট কৰিব পাৰিম sec square টোক কোলে কনভাৰ্ট কৰিম cot square লে কনভাৰ্ট কৰি দিব অকমান মই হেই হিন্ট এটা দিয়ে দিছো যে আমি কেনেকৈ কনভাৰ্ট কৰিম 1 plus tan square theta ইকুৱেল কি বুলি লিখিব পাৰো sec square theta গতিকে sec square theta জতে লিখি দেখো আমি তাক 1 plus tan square লিখিব পাৰিম হেইদৰে 1 plus cot square theta ইকুৱেল cosec square theta জতে দেখো মই কি ভাও 1 plus cot square theta বহাব পাৰিম বাৰু ঠিক আছে গতিকে আমি কি কৰো লেফট হ্যান্ড সাইড টু চাওচোন লেফট হ্যান্ড সাইড টু কি আছে sin a plus cosec a whole square plus cos a plus sec a whole square গতিকে আমি a plus b whole square ফৰ্মুলা ভাঙি দিও a square বুলি কওঁতে sin square a plus 2ab 2 a জায়গাত আহি গল sin a into b জায়গাত আহি গল cosec a plus b square cosec square a ধৰি পাইছানে কি কৰিছো মই এটো a মনতে এটো a বুলি ধৰিছো মনতে এটো b বুলি ধৰিছো a plus b whole square ফৰ্মুলাটো মনত আছে নহয় সকলোৰে a plus b ফৰ্মুলাটো আছিল a square plus twice ab plus b square গতিকে হেতু মতে মই a বুলি কওঁতে sin square আহি গল plus 2a বুলি কওঁতে sin a আৰু b বুলি কওঁতে cosec a plus b square বুলি কওঁতে cosec square সিমিলাৰলি আমি কি কৰিব পাৰো এটুকু ভাঙিব পাৰো এটুক ভাঙিলেও কি হ'ব মাজত প্লাস এখানে মই ব্ৰেকেটল দি থাকা নাই আৰু দেই সো কি কৰিব পাৰো আমি এটুকু যদি ভাঙো a square বুলি কওঁতে cos square a plus b 2ab 2 cos a into sec a হবনে cos a into sec a plus b square বুলি কওঁতে sec square a ঠিক আছে এতিয়া চোৱা এই sin square আৰু cos square টো একেলগে লিখো কিহৰ কাৰণে একেলগে লিখো কাৰণ কি ইয়াৰ ভ্যালুটো 1 কাৰণ কি মোক হেপিনে sin square আৰু cos square নাই গতিকে এটো ডাক একেলগে লিখিলো plus 2 sin এটোক sin এ লিখিলো এই cosec এটোক মই 1 by sin এ লিখিব পাৰো ৰিজনটো কি হয় ইটো হিতৰ বিপৰীত ঠিক আছে প্লাস এই cosec square এটোক মই কি লিখিব পাৰো 1 plus cot square a ধৰি পাইছা নহয় এটো কি হল কি এটো কিহৰ কাৰণে লিখিব পাৰিছো ঠিক হেদৰে এটো 2 cos a into sec এটোক মই কি লিখিব পাৰো 1 by cos a লিখিব পাৰো sec square এটোক লিখিব পাৰো 1 plus
টেন স্কুৱেৰ এ ঠিক আছে এই কছে কেঞ্চেল যাব ইয়াতো সেনেকৈ চাইনে কেঞ্চেল যাব এয়াৰ মানটো হৈ গ'ল 1 প্লাছ ইয়াত 2 থাকিলে 2 গুণ 2 হ'ব প্লাছ এইটো 1 থাকিলে এইটো 1 দেই 1 প্লাছ কট স্কুৱেৰ এ প্লাছ ইয়াত থাকিলে 2 প্লাছ 1 প্লাছ টেন স্কুৱেৰ এ গোটেইকেইটা সংখ্যাকেইটা যোগ কৰি পেলোৱা সংখ্যাকেইটা যোগ কৰিলে কিমান হ'ব 2 4 4 5 6 7 প্লাছ টেন স্কুৱেৰটো আগতে আছে কাৰণে মই টেন স্কুৱেৰটো লিখিছোঁ টেন স্কুৱেৰ প্লাছ কট স্কুৱেৰ এ অ'কে ধৰিব পাৰিছা হুইচ ইজ আমাৰ কি হৈ গ'ল ৰাইট হেণ্ড ছাইড হ'ব হেণ্ডছ প্ৰুফ ঠিক আছে তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটো চাওঁ চোৱা নেক্সট কুৱেশ্যনটো আমাক কি আহি গ'ল কছেক এ মাইনাছ চাইন এ হ'ল ইনটু চেক এ মাইনাছ কছ এ ইকুৱেল আমাক কি দেখাব দিছে 1/10a প্লাছ কট এ নহয় জানো গতিকে আমি কি কৰোঁ লেফ্ট হেণ্ড ছাইডটো কৰোঁ মই এইখিনি মুচিয়ে দিছোঁ লেফ্ট হেণ্ড ছাইডটো আছে এইটো লেফ্ট হেণ্ড ছাইডটো আমি কি কৰোঁ সলিউশ্যন লেফ্ট হেণ্ড ছাইডটো কৰোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা আমি ৰাইট হেণ্ড ছাইডটো উলিয়াব বিচাৰোঁ যিহেতু আমাৰ এপিনে কি আছে ব্ৰেকেট থকা টাৰ্ম আছে গতিকে আমাৰ সিপিনে টেন আৰু চেক আছিলে নহয় জানো গোটেইবিলাক কি কৰি লওঁ চাইন কচলে মই কনভাৰ্ট কৰি লওঁ কচেকটোক আমি কি লগাব পাৰোঁ মই চাইন কচলে নিওঁ যিহেতু সিপিনে কি আছিলে আমাৰ চেক এ আৰু কচ 10 আছিলে নহয় জানো গতিকে চাইন কচলে নিওঁ কচেকটোক নিলে কি হ'ব 1 আমাৰ আহিব 1 চাইন এ মাইনাছ চাইন এটো চাইনে থাকক আমি চাইন কচলে লৈ গ'লোঁ যিহেতু 10 আৰু চেকটোক মই সেইটো নিব পাৰিম আৰু চেকটোক মই সেইদৰে কি কৰিলোঁ 1 আমাৰ কি আহিব এইটো কচ এ মাইনাছ কচ এ কচেটো কচেৰে লিখিলোঁ 10 চাইন কচলে আমি কচেক আৰু চেকটো চাইন কচলে লৈ গ'লোঁ কৰিবলৈ সুবিধাৰ কাৰণে লখাও কি আহিব ইয়াত চাইনে আহিব নহয় জানো ক'ত চাইনে আহিলে কি হ'ব 1 থাকিব মাইনাছ চাইনৰ লগত চাইনে কৰি ইয়াত অলপ 1 এটা থাকে তাৰমানে 1 চাইনে কৰিলে কিমান হ'ব চাইনে বা সেই চাইনটো ক'ত গুচি যাব ওপৰলৈ গুচি যাব কিমান হ'বগৈ চাইন স্কুৱেৰ এ হ'ব নেক্সটটো কি হ'ব আমাৰ কচ এটো মই ল'লোঁ কচ এ লখাও গ'লে কি হ'ব কচে ওপৰত 1 লগত কচে 1টো একে থাকিব একে থাকিলে ইয়াৰ তলত কি থাকে একেটা থাকে একটো আমি ইয়াত কচে কৰিলোঁ কিমান হ'ব কচে বাজাব গতিকে কচে লগত কি হৈ গ'ল কচ স্কুৱেৰ এ তোমালোকে এনেকৈ ভাবা লখাও জাষ্ট যেনেকুৱা আৰু 1/2 - 1 যেনেকৈ কৰোঁ সেনেকুৱা নিচিনা ইয়াত তলত একেটা থাকে 2 আৰু 1 লখাও 2 আহিব 1 - 1 কৰিলে 2 বা 2 গুণ 2 সেনেকুৱা নহয় জানো ঠিক সেইদৰে একেই আৰু ইয়াকে মই কৰিলোঁ এতিয়া কি কৰিব পাৰি আমাৰ এই 1 - sin স্কুৱেৰ থাকিলে আমি কি লিখিব পাৰোঁ cos স্কুৱেৰ লিখিব পাৰোঁ ঠিক সেইদৰে 1 - cos স্কুৱেৰ লিখি আমি কি লিখিব পাৰোঁ sin স্কুৱেৰ লিখিব পাৰোঁ কিয় লিখিব পাৰোঁ এইটো আমি আমাৰ কোনটো আছিলে যিটো ফৰ্মুলা আছিলে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল 1 নহয় জানো গতিকে ইয়াৰ পৰা আমি cos স্কুৱেৰটো যদি ৰাখি দিওঁ তেতিয়াহ'লে সিপিনে হ'ব 1 - sin স্কুৱেৰ a আৰু যদি আমি সিপিনে যদি হেৰিটো ৰাখি দিওঁ আমাৰ sin স্কুৱেৰটো ৰাখি দিওঁ সিপিনে 1 - cos স্কুৱেৰ a গতিকে আমি সেইধৰণে লিখিব পাৰোঁ কি আহিব আমাৰ এইটো ওপৰটো কি লিখিব পাৰোঁ আমি cos স্কুৱেৰ a by sin a ইনটু ওপৰটোক আমি কি লিখিব পাৰোঁ sin স্কুৱেৰ a by cos a তলৰ এটা চাইনৰ লগত ওপৰ এটা চাইন কাটা গ'ল কাৰণ কি sin স্কুৱেৰ বুলি কওঁতে sin a ইনটু sin a হৈ আছে তলৰ cos a টোৰ লগত ওপৰ এটা কাটা গ'ল গতিকে কি থাকিলে cos a ইনটু sin a গতিকে এটা চোৱা cos a বা sin a পৰা আমি আকৌ 10 cosলে নিয়াতকৈ আমাৰ বহুত অসুবিধা হ'ব গতিকে আমি লেফ্ট হেণ্ড ছাইডটো যি কৰোঁ ৰাইট হেণ্ড ছাইডটো সেনেকুৱা একেটা উলিয়াবলৈ চাওঁ আমি ৰাইট হেণ্ড ছাইডটো কৰি চাওঁ হ'ব ৰাইট হেণ্ড ছাইডটো আমি কৰি চাওঁ এইটোৱে ওলাব লাগিব cos a ইনটু sin a ওলাব লাগিব তেতিয়া আমাৰ লেফ্ট হেণ্ড ছাইড কৰি ৰাইট হেণ্ড ছাইড হৈ যাব প্ৰুফ হৈ যাব ঠিক আছে চোৱা ৰাইট হেণ্ড ছাইডটো কি আছে 1/10a প্লাছ cot a গতিকে সেইটো sin cosলে যিহেতু নিছিলোঁ এইটোকো আমি ক'লে কৰি দিওঁ sin cosলে কনভাৰ্ট কৰোঁ sin cosলে কনভাৰ্ট কৰিলে কি হ'ব 1/10 এইটো কৰিলে কি হ'ব sin a by cos a প্লাছ cot এটোক আমি কৰিলে কি হ'ব cos a by sin a অ'কে গতিকে এতিয়া আমি কি কৰোঁ ওপৰত 1 থাকক তলে লখাও কি আহিব cos a ইনটু sin a আহিব কাৰণ কি বেলেগ লক্ষ্য থাকিলে সিহঁতৰ পূৰণ ফলটো আহে cos a কাটিলে কিবা sin a বা সেইটো ওপৰলৈ গুচি গ'ল sin স্কুৱেৰ a হৈ যাব প্লাছ sin a sin কাটিলে cos a বাজাব cosটো ওপৰলৈ গুচি গ'লে কিমান হ'ব cos স্কুৱেৰ a নহ'ব জানো গতিকে ওপৰত চাচোন 1 বা এইটো sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a মানে কিমান তাৰ মানটো 1 গতিকে কি থাকিলে cos a ইনটু sin a হ'ব এতিয়া আৰু এটা কথা জানো আমি এডালতকৈ যদি বেছি ডিভাইড বাই চিন থাকে তেতিয়াহ'লে কি হ'ব মাইটো পূৰণ হৈ যায় পূৰণ হ'লে লুটি খাই যায় 1 ইনটু এইটো কি হ'বগৈ cos a ইনটু sin a টো ওপৰলৈ গুচি যাব cos a ইনটু sin a ডিভাইডেড বাই 1টো নাপাতিলেও চলে গতিকে আমাৰ কি থাকিলে cos a ইনটু sin a গতিকে কি গম পালা যে আমাৰ যিটো লেফ্ট হেণ্ড ছাইড ওলাইছিলে সেইটো কাৰ লগত সমান ৰাইট হেণ্ড ছাইডৰ লগত সমান দেয়াৰফৰ প্ৰুফ হৈ গ'ল ঠিক আছে তেতিয়াহ'লে আমি নেক্সটটো চাওঁ ঠিক আছে 10 নম্বৰ কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো কি কৈছে 1 + 10 স্কুৱেৰ ডিভাইডেড বাই 1 + cot স্কুৱেৰ ইকুৱেল 1 - 10 স্কুৱেৰ ডিভাইডেড বাই 1 + cot হোল স্কুৱেৰ ইকুৱেল 10 স্কুৱেৰ তাৰমানে আমাৰ কি হ'ব এইটোৰ লগত এইটো সমান হ'ব আৰু দুইটা কাৰ লগত সমান হ'ব বুলি কৈছে আমাক 10 স্কুৱেৰ এৰ লগত সমান হ'ব ঠিক আছে গতিকে আমি কি কৰোঁ আমি এটো ইকুৱেল এইটো বুলি দেখাব লাগিব এটো ইকুৱেল এইটো বুলি দেখাব লাগিব গতিকে মই কি কৰোঁ এবাৰলে এইটো কাম কৰি লওঁ এটো ইকুৱেল সেইটো দেখাই লওঁ
গতিকে মই লেফ্ট হেণ্ড সাইডটোৰ কথা ভাবিলোঁ লেফ্ট হেণ্ড সাইডটোৰ কথা কা ভাবি লওঁ কি আছে 1 + tan স্কয়াৰ a ডিভাইডেড বাই 1 + cot স্কয়াৰ a এটুক মই কি বুলি দেখাব লাগিব tan স্কয়াৰ পৰীক্ষাত আহিলে তো দুইটা দিব পাৰে নহবা এটু ইকুৱেল হেতু দেখাব লাগিব বা এটু ইকুৱেল হেতু হেনেকেও এক্সট্ৰাকেও আহিব পাৰে দেই গতিকে চোৱাচোন মই কি কৰিব পাৰোঁ ইয়াক মই কি কৰোঁ যেহেতু আমাৰ tan আৰু cos আছে cot আছে সদায় কি কৰিবা একেটালৈ লৈ যাবা তাৰমানে sin cosলৈ কনভাৰ্ট কৰি দিম মই tan টোকো sin cosলৈ নিব পাৰোঁ cot টোকো sin cosলৈ নিব পাৰোঁ গতিকে আলটিমেটলি আমাক কি লাগে tan লাগে তাৰমানে tan sin স্কয়াৰ বাই sin বাই cos এনেকুৱা কিবা এটা ৰেশিও ওলাবগে চাওঁ কি কৰিব পাৰোঁ চোৱা 1 জায়গাত 1 + tan স্কয়াৰ মই কি লিখিব পাৰোঁ sin স্কয়াৰ a বাই cos স্কয়াৰ a 1 + cot টো কেনেকৈ লিখিব পাৰোঁ cos স্কয়াৰ a বাই sin স্কয়াৰ a ওপৰত লখাগু লওঁ ওপৰত এটো এটা 1 আৰু কাৰ এটো এটা ভগ্নাংশ নহয় জানো sin স্কয়াৰ বাই cos স্কয়াৰ গতিকে 1 ৰ তলত একো মানে 1 থাকে 1 আৰু cos স্কয়াৰ লখাগু কিমান হ'ব cos স্কয়াৰ a ৰে হ'ব নহয় জানো কাৰণ কি 1 আৰু যিকোনো সংখ্যাৰ লখাগু কি হয় একেটা সংখ্যাই হয় আৰু কি হয় এই একে ইয়াক হৰণ কৰি দিব cos স্কয়াৰ হৰণ কৰিব তাৰমানে কাটি দিয়া হয় কাটিলে কিমান পাম আমি cos স্কয়াৰ বাৰে পাইম সেই cos স্কয়াৰটো কাক দি দিয়া হ'ব ওপৰ একটো দি দিয়া হয় তাৰমানে ওপৰ একটো দিলে কিমান হয় cos স্কয়াৰ a প্লাস আৰু একে থাকিলেতো চিন্তা কৰিব নালাগে cos স্কয়াৰ হৰণ কৰিলে কিমান 1 হয় তে ওপৰত যেটো থাকে হেতুৱে পাতে একেটা থাকিলে একেটাই পাতে ঠিক আছে বা এনেকৈ হ'ব পাৰে মনতে যদি 1 আৰু কিবা এটা সংখ্যা যোগ হয় যেনে এটো লগত এটো পূৰণ কৰি ওপৰটো যোগ কৰা মাজত যোগ থাকিলে যোগটো মানে cos স্কয়াৰ লগত 1 পূৰণ কৰিলে cos স্কয়াৰ প্লাস sin স্কয়াৰ হেনেকৈ সহজ হয় ভাবিবলে দেই ঠিক সেইদৰে তলক কৰিব পৰা 1 আৰু হেই আছে নহয় এটা ভগ্নাংশ আছে গতিকে লখাগুটো 1 ইয়াৰ তলত ইকোনমি 1 থাকিব এটা পূৰণ কৰিম মই কি হ'ব sin স্কয়াৰ a প্লাস যেটো আছে হেতু cos স্কয়াৰ a হ'ব গতিকে এটা মই কি কৰিব লাগিব এই চোৱাচোন ওপৰত কি হ'ব sin স্কয়াৰ প্লাস cos স্কয়াৰ যি নাথাকক আমাৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল সদায় কি হয় 1 হয় হয় না sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 হয় গতিকে sin স্কয়াৰ প্লাস cos স্কয়াৰ থাকক লাগে এইটো দুইটা একে হ'ব লাগিব a থাকিলে a হ'ব লাগিব থিটা থাকিলে থিটা হ'ব লাগিব 25 থাকিলে 25 থাকিব হেনুকা একে থাকিব লাগিব একে হলে সদায় তাৰ মানটো কিমান হয় 1 হৈ যায় তলত থাকিব cos স্কয়াৰ a ইয়াৰ ঠিক হেইটো আমাৰ কিমান থাকিব ওপৰত থাকিব 1 তলত থাকিব কিমান sin স্কয়াৰ a গতিকে তোমালোকে জানা এটাতকৈ বেছি চিন থাকিলে আমি কি কৰি দিও ইনটু কৰি দিও মেইন ডিভাইড বাই চিনলক মই কি কৰি দিও ইনটু কৰিলে তলটো লিখাই যায় লিখাই গলে মানে sin স্কয়াৰটো ওপৰলৈ যাব 1 টো তললৈ আহিব 1 টো তলত নেপাতিলেও হয় গতিকে sin স্কয়াৰ বাই কি থাকিব cos স্কয়াৰ এটা sin স্কয়াৰ বাই cos sin বাই cos আছে নাই sin বাই cos আমি কি লিখিব পাৰো tan লিখিব পাৰো স্কয়াৰ সেকেন্ড tan স্কয়াৰ আৰু হ'ব এটো আমাৰ tan স্কয়াৰ ঠিক হেতু আমি এই সাইডটো চাম এই ৰাইট হেণ্ড সাইডটো হে tan স্কয়াৰ ওলাব লাগিব নহয় জানো গতিকে নেক্সট আমি কি কৰি চাম সেই বস্তুটো আমি কৰি পেলাই চাও সেই সাইডটো আমি কিমান ওলাব লাগিব tan স্কয়াৰ ওলাব লাগিব তেমা দুইটা সাইড সমান হৈ যাব তেতিয়া লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড দুইটা কি হ'ব সমান হ'ব তে ৰাইট হেণ্ড সাইডটো কৰি চাও মই ঠিক হেতুৰে মই কি কৰিব লাগিব মই এই ৰাইট হেণ্ড সাইডটো কি দেখাব লাগিব হেতু বুলি দেখাব লাগিব গতিকে ৰাইট হেণ্ড সাইডটো মই লিখি ললো ৰাইট হেণ্ড সাইডটো লিখিলে কি হ'ব চোৱাচোন ওপৰত মই কি কৰো sin cosলে ভাঙি দিও 1 - sin a by cos a 1 - cos a by sin a নহয় জানো আমি tan আৰু cosক কি কলক কি লিখিব পাৰো এদৰে লিখিব পাৰো ঠিক আছে এতিয়া আমি তলত হেনেকে ভগ্নাংশ আছে ওপৰটো ভগ্নাংশ আছে তলতো ভগ্নাংশ আছে আমি ভগ্নাংশবিলাক কি কৰো লখাগুললে কি আহিব আমাৰ sin ইয়াৰ তলত একটা আছে 1 আৰু sin এৰ লখাগু কিমান আহিব sin এ আহিব জানো sin এ আহিব আৰু ওপৰত কি আহিব মই কৈছিলো এনেকে পূৰণ কৰা আছে ধৰা sin এৰ লগত 1 পূৰণ কৰিলে sin এ মাইনাসৰ জায়গাত মাইনাস ওপৰত যেটো আছে হেতু হ'ব cos a হ'ব ঠিক হেদৰে লিখি ওপৰটো আমি লিখিব পাৰো cos a লখাগুললে cos আহিব ইয়াৰ তলত একটা থাকে তাৰমানে ভাবি থাকিব নালাগে এটা পূৰণ কৰি দিয়া cos a minus sin a হ'ব আপৰ স্কয়াৰ সেকেন্ড স্কয়াৰ মই এটা কাম এটা কৰো কি কৰো সো এডালতকৈ বেছি ডিভাইডেড চিনলে কি কৰো মেইন ডিভাইডেড চিন আমি ইনটু কৰি দিও আৰু তলটো কি হৈ যাব ৰেসিপ্ৰকেল হৈ যায় গতিকে উল্টা খাই যায় মানে স্কয়াৰটো বাহিৰতে ৰাখো মই এটো কি হ'বগে cos a minus sin a divided by cos a into ওপৰত কি আহিব আমা sin a টো উপলে গুছি যাবগে নহয় জানো sin a টো উপলে যাবগে লুটি খাই যাব নহয় এটো sin a minus cos a এটা চাচো ক্যান্সেল মানে এটো লগত এটো দেখিবলৈ একে হৈ আছে কিন্তু এটা a - b হৈ আছে এটা b - a হৈছে এনেকুৱা হৈ আছে বেলেগ হৈ আছে মানে ইয়াত cos a - sin a আছে ইয়াত sin a - cos a আছে গতিকে মই কি কৰো একে বনাই লওঁ একে কেনেকৈ বনাব পাৰি মাইনাস ডাল কমন লৈ ললে হয় মই ওপৰটো মাইনাস ডাল কমন লৈ লওঁ মাইনাস ডাল কমন লৈ ইয়াত কি হ'ব sin a - cos a হৈ যাব হ'বনে ইনটু ওপৰত কি দিব sin a ডিভাইডেড বাই তলত কি আহিব sin a - cos a হৈ যাব কিয় মাইনাস ডাল কমন এটো হৈ গল কাৰণ কি হয় মাইনাস ডাল কমন লাগছ চোন মাইনাস প্লাস মাইনাস মাইনাসৰ sin হ'ব মাইনাস মাইনাস প্লাস প্লাসৰ cos a হ'ব মাইনাস ডাল কমন মানে a - b টোক আমি কি লিখিব পাৰো মাইনাস b - a বুলি লিখিব পাৰো মানে মাইনাস ডাল কমন ললে b - a হৈ যাব ঠিক আছে হেতুকে কৰিছো তেলে sin a - cos a sin a - cos a কাটা গল তেলে ওপৰত কি থাকিবগে minus sin a by cos a whole square গতি মাইনাসক স্কয়াৰ কৰিলে প্লাসে হৈ যাব
sin square a by cos square a sin square by cos square থাকিলে এটো কি হবে tan square a এটা আমি কি গম পালো therefore মানে left hand side equal right hand side একে হেখল লিখিবা মই জাগা নাই কানে এপেন লিখিছো right hand side equal কি হৈ গল tan square a গুটে কিটা কি হয় দুইটা tan square হ'ব therefore proof হ'ব দুইটা সাইড কি সমান হল tan square সমান হল গতিকে এটো proof হৈ গল ঠিক আছে নেক্সট টু চাও নেক্সট আমাৰ 6 নম্বৰ কোৱেশ্চনটা হে একে আৰু প্ৰমাণ কৰিব দিছে আমি লেফট হ্যান্ড সাইড কৰিম ৰাইট হ্যান্ড সাইড কৰিম ঠিক আছে চাও আহা সোয়া 6 নম্বৰটো সোয়া 6 নম্বৰ কোৱেশ্চনটো কি আছে আমাৰ কি আছে tan থিটা প্লাস tan স্কয়ার থিটা ইকুয়াল sec to the power 4 minus sec স্কয়ার থিটা আমি কি কৰো লেফট হ্যান্ড সাইডৰ পৰা কৰো লেফট হ্যান্ড সাইডটো কি আছে আমাৰ লেফট হ্যান্ড সাইডটো আছে আমাৰ tan to the power 4 থিটা minus sorry plus tan স্কয়ার থিটা tan স্কয়ার লগত sec স্কয়ার আমাৰ কি আছে ৰিলেচন আছে নাই জানো tan স্কয়ার লগত sec স্কয়ার আমাৰ কি আছে সম্বন্ধ আছে কি কৰো মই tan স্কয়ারটা কমন লৈ লওঁ ইয়াৰ পৰা চোন tan স্কয়ারটা কমন ল'ব পাৰো ইয়াত কি থাকিব tan দুটা আছিল নহয় tan স্কয়ার থিটা plus 1 থাকিব হয় জানো এটা চাটো ভালকৈ tan স্কয়ার থিটা আমি কি লিখিব পাৰো এই 1 plus tan স্কয়ার থিটাক আমি tan স্কয়ার থিটা plus 1 1 plus tan স্কয়ার থিটা একে কথা 1 plus tan স্কয়ার থিটা ইকুয়াল মই কি পাইছো sec স্কয়ার থিটা বুলি পাইছিলো নাই বাৰু পাইছিলো গতিকে মই কি কৰো মই সেকলে কনভাৰ্ট কৰিব লাগে যিমান বিলাক মই আমি হিমান কলে কি কৰিম সেকলে কনভাৰ্ট কৰিম গতিকে 1 plus tan স্কয়ার থিটাক মই কি লিখি দিম sec স্কয়ার থিটা বুলি লিখি দিম ঠিক আছে ইনটু sec স্কয়ার থিটা প্রবলেম সলভ এটো সেকলে কনভার্ট হল কিন্তু ইয়াতো এটা আছে প্রবলেম আছে কি হল এই tan স্কয়ার থিটা আমাৰ কি হৈ আছে সেকলে কনভার্ট হোৱা নাই গতিকে এই tan স্কয়ার থিটা মই কি লিখো tan স্কয়ার থিটাটো কি লিখি দিব পাৰো tan স্কয়ার থিটা ইকুয়াল sec স্কয়ার থিটা minus 1 বুলি লিখিব পাৰো নাই ইয়াৰ পৰা যদি 1 টো যদি হিপেন লৈ যাও গতিকে মই tan স্কয়ার থিটা কি লিখি দিম sec স্কয়ার থিটা minus 1 into sec স্কয়ার থিটা হ'ব এটা সোৱা এটা সব সেকলে গুছি গল অইনে কোনে ব্ৰেকেটটো ওপেন কৰি দিয়া এটো লগত এটো পূৰণ হ'ব তাৰ মানে sec স্কয়ার লগত sec স্কয়ার পূৰণ কৰিলে কিমান হ'ব sec to the power 4 থিটা minus 1 লগত sec স্কয়ার পূৰণ কৰিলে কিমান হ'ব sec স্কয়ার থিটা which is কি হৈ গল রাইট হ্যান্ড সাইড হ'ব ঠিক আছে এনেকুৱা কোৱেশ্চনটা মই তোমালোকক দি আছো তোমালোকে হেতু কৰিবা হোমৱৰ্ক হিচাপে দিম আৰু সেম কোৱেশ্চন এজ ইট ইজ কোৱেশ্চন মই দি আছো হেতু লৈ লোৱা সো এটো হোমৱৰ্ক কিমান আছে cot to the power 4 plus cot square theta equal cosec to the power 4 cosec to the power 4 theta minus cosec square theta ঠিক আছে এই হোমৱৰ্কটো কৰিবা তোমালোকে সেম কোৱেশ্চন এজ ইট ইজ কোৱেশ্চন আগৰ ধৰণে একে এটো কৰিবা ঠিক আছে আমি নেক্সট কোৱেশ্চনটো গুছি যাম 6 নম্বৰ আমাৰ কি হৈ গল 6 নম্বৰ আমাৰ কি 6 নম্বৰ সেকেন্ড নম্বৰ কোৱেশ্চনটো চোৱা সেকেন্ড নম্বৰ কোৱেশ্চনটো কি আছে 6 নম্বৰ আমাৰ cos theta divided by 1 minus tan theta plus sin theta divided by 1 minus cos theta equal আমাৰ কি বুলি দেখাব লাগে sin theta plus cos theta বুলি দেখাব লাগে ঠিক আছে আমি লেফট হ্যান্ড সাইডৰ পৰা কৰো আমি লেফট হ্যান্ড মই সলিউশনটো এখানে লিখি ললো লেফট হ্যান্ড সাইডৰ পৰা কৰো আমি লেফট হ্যান্ড সাইডটো হিপেনে কি দেখাব লাগে আমাৰ sin theta আৰু cos theta গতিকে আমি গম পালো যে আমি sin cos ক কনভাৰ্ট কৰিব লাগিব গতিকে cos theta আৰু cos theta থাকক 1 minus tan theta ক মই কি লিখি দিও sin theta by cos theta হ'ব কাৰণ কি আমাৰ হিপেনে sin cos ৰ আছে তো tan cos নাই গতিকে মই tan cos বিলাক উঠাব লাগিব 1 minus sin theta by cos theta ঠিক আছে তলত লখাগু লোৱা ঠিক হেদৰে আগৰদৰে ওপৰত cos থাকিব লখাগু আহিব কিমান cos theta minus কিমান থাকিব sin theta হয়নে এটো পূৰণ কৰি দিয়া আৰু পূৰণ কৰি দিয়া হেনে কৰিবলৈ ভাল হ'ব sin theta divided by কি থাকিব আমাৰ cos theta আহিব পূৰণ কৰা cos theta এটো লগত এটো পূৰণ কৰি মানে এটো জেনেকে আছে হেনেকে cos theta minus sin theta একৰ লগত কৰিলে হেটোৱে ভাল ঠিক আছে এটা সোয়া মেন কি কৰো এডালতকে বেছি ডিভাইডেশন থাকিলে আমি কি কৰিলো ইনটু কৰিলে কি হ'ব লুটি খাই যায় নহয় জানো ইনটু কৰিলে কি হ'ব আমাৰ cos theta ইনটু কৰিলে কি হ'ব cos theta ওপৰলে যাবগে তলৰটো লুটি খাই যায় মানে তলত কি থাকিব cos theta minus sin theta ঠিক হেৰে প্লাস ওপৰত কি থাকিব মানে sin theta থাকিব sin theta ইনটু লুটি খাইলে কি হ'ব cos theta টো ওপৰলে যাবগে তলৰটো মানে এই বস্তুটো লুটি খাই যাব cos theta ডিভাইডেড বাই কি থাকিব cos theta minus sin theta ওকে এটা সোয়া কি কৰো মই তে কি কৰো ওপৰত থাকিব কিমান cos স্কয়াৰ থিটা ডিভাইডেড বাই কি হয় cos থিটা minus sin থিটা প্লাস ওপৰত কি থাকিব আমাৰ sin স্কয়াৰ থিটা দিবে sin সৰি এটো হয় cos থিটা minus sin থিটা আচ্ছা cos থিটা minus এক পেৰোৱা দে কিন্তু কি বেদ হল cos এইটো মুভ হল কটটুক মই কি কৰিব লাগিব কটটুক cos বাই cos theta by sin theta হে ওকে লখাও কি হ'ব তেতিয়া sin theta এইটো ঠিক আছে এইটো হ'ব গতিকে ওপৰত এটো কি হ'বগে লুটি খাই যাব লুটি খাই গলে sin theta টো ওপৰলে যাব হ'ব এইটো ভুল এটা হৈছিল সৰু ভুল ঠিক আছে সো গতিকে কি হ'বগে ওপৰত sin square theta তলত কি থাকিব cos theta সৰি এটো cos theta হৈ নাথাকিব তেতিয়া sin theta minus কি হ'ব sin theta minus cos theta হৈ থাকিব কাৰণ কি দুটা পূৰণ কৰা sin theta minus cos theta হ'ব ঠিক আছে এটো কি হ'ব sin theta minus cos theta ওকে গতিকে এটো কি থাকিব আমাৰ তলত sin theta minus cos theta এটা কি হ'ব
চোৱাচোন এতিয়া লসাগু ল'বলৈ কি হয় দুইটাই দেখিবলৈ একেই তাৰমানে a - b b - a নিচিনা হৈ আছে গতিকে মই কি কৰোঁ ইয়াৰ পৰা মাইনাছডাল কমলৈ লওঁ মাইনাছডাল কমন লৈ পেলাই মই প্লাছৰ লগত কি হয় প্লাছে মাইনাছে মাইনাছেই হৈ যাব জাষ্ট মই কি কৰোঁ cos থিটা মাইনাছ sin থিটা মই এইটো কি কৰি দিওঁ মাইনাছডাল কমন লৈ তাৰমানে প্লাছে মাইনাছে মাইনাছ হৈ যাব ওপৰত আহিব sin স্কুৱেৰ থিটা তলতো চেঞ্জ হৈ যাব cos থিটা মাইনাছ sin থিটা হৈ যাব ঠিক আছে কিয় চেঞ্জ হ'ল মই মাইনাছডাল কমন লৈছোঁ তাৰমানে মাইনাছডাল কমন লৈ কি দিব cos মাইনাছ sin নহ'ব জানো সেই মাইনাছডাল প্লাছে মাইনাছে মাইনাছ হৈ গ'ল ডাইৰেক্ট কৰিলোঁ হ'ব গতিকে কি থাকিবগৈ তলত আমাৰ এতিয়া একে লসাগু হৈ গ'লে একেটাই আহে নহয় জানো একে বস্তু থাকে তাৰ লসাগুটো কিমান আহে একেই আহে গতিকে ওপৰত যিটো আহে সেনেকৈ পাতি দিলে হ'ল cos স্কুৱেৰ থিটা মাইনাছ sin স্কুৱেৰ থিটা একে থাকিলে চিন্তাই কৰিব নালাগে ওপৰত যিটো থাকে সেইটো পাতি দিব লাগে ওপৰটো এটা ফৰ্মুলা হয় কি ফৰ্মুলা বাৰু এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলা গতিকে a মাইনাছ b এই জেগাত আছে cos থিটা মাইনাছ sin থিটা হ'লটো কি থাকিব a প্লাছ b cos থিটা প্লাছ sin থিটা ওকে তলত থাকিব cos থিটা মাইনাছ sin থিটা এই cos থিটা মাইনাছ sin থিটা cos থিটা মাইনাছ sin থিটা তলৰ ওপৰত গোটেই টাৰ্মটো কাটা গ'ল কি থাকিবগৈ cos থিটা প্লাছ sin থিটা এটাকে উল্টাই লিখি দিয়ে আৰু যুগত উল্টাকৈ লিখিব পাৰোঁ 2 যোগ 3 যোগ 3 যোগ 2 বুলি লিখিব পাৰোঁ জানো হুইচ ইজ ৰাইট হেণ্ড চাইড হৈ গ'ল প্ৰুফ হ'ব দেন নেক্সটটো চাওঁ আমি 6 or 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে ৰুট অভাৰ 1 sec থিটা মাইনাছ 1 ডিভাইডেড বাই sec থিটা প্লাছ 1 ইকুৱেল cosec থিটা মাইনাছ cot থিটা হয় জানো এতিয়া চোৱাচোন আমি কি কৰোঁ লেফ্ট হেণ্ড চাইডটো পাই কৰোঁ কাৰণ কি ৰুটডাল উঠাব লাগিব ৰুটডাল উঠাবলৈ কি কৰিব লাগিব ওপৰত কি আছে sec থিটা মাইনাছ 1 তলত কিমান আছে sec থিটা প্লাছ 1 গতিকে মই কি কৰিব লাগিব ৰুটডাল উঠাবলৈ কিবা স্কুৱেৰ বনাব লাগিব নহয় জানো আৰু এটা কথা তলত ইহঁতক কি কৰিব লাগিব cosec কৰিলে 1 বাই আমি কি পাম sin আৰু cotক কৰিলে cos বাই sin গতিকে আমি তলত sin লাগিব কিন্তু আমি secটোক sin লৈ কনভাৰ্ট কৰিব নোৱাৰোঁ কি কৰিব পাৰোঁ আমি tan লৈ কনভাৰ্ট কৰিব পাৰোঁ tan লৈ কনভাৰ্ট কৰিলে কি হয় tanটোক আমি কি লিখিব পাৰোঁ sin থিটা বাই cos থিটা বুলি লিখিব পাৰোঁ নহয় জানো তলত আমাৰ যদি tan তলতো যদি মই tan বনাব পাৰোঁ কেনেবাকৈ tanটো কি লিখিব পাৰোঁ sin থিটা বাই cos থিটা আৰু এডালতকৈ বেছি সোনকালে এইটো লুটি খাই গ'লে কিবা সাইনটো অবিয়াছলি তলত থাকিব গতিকে মই তলৰটো কি বনাব বিচাৰিম তলৰ টাৰ্গেটটো মই tan বনাব পাৰিম নেকি চাম তলৰ টাৰ্গেটটো মোৰ কি হ'ব tan বনাব পাৰিম নেকি চাওঁ আৰু tan কেনে সেকৰ লগত কি ফৰ্মুলা আছিলে এনেকুৱা নাছিলে 1 + tan স্কুৱেৰ থিটা ইকুৱেল sec স্কুৱেৰ থিটা গতিকে মই কি tanটো কেনেকৈ পাম tan স্কুৱেৰ থিটা ইকুৱেল মই কি বুলি লিখিব পাৰোঁ sec স্কুৱেৰ থিটা মাইনাছ 1 sec স্কুৱেৰ থিটা মাইনাছ 1 হয় tan স্কুৱেৰ গতিকে মই ইয়াক কি কৰোঁ sec থিটা প্লাছ 1ক মই কেনেকৈ sec স্কুৱেৰ থিটা মাইনাছ 1 বনাব পাৰোঁ নেকি পাৰিম কেনেকৈ পাৰিম আমি যদিহে আমি কি কৰোঁ এই sec থিটা প্লাছ 1ৰ লগত যদি sec থিটা মাইনাছ 1 এটা ইনটু কৰোঁ হয় জানো sec থিটা প্লাছ 1ৰ লগত মই যদি কি কৰোঁ sec থিটা মাইনাছ 1 এটা ইনটু কৰোঁ তেলে কি হৈ যাব ই a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'লে sec স্কুৱেৰ থিটা মাইনাছ 1 হৈ যাব মই হেতুকে কৰোঁ গতিকে কি কৰোঁ তলে ওপৰে ওপৰত sec থিটা মাইনাছ 1 তো কৈছে sec থিটা প্লাছ 1 ইয়াৰ লগত মই কি কৰি দিওঁ sec থিটা মাইনাছ 1 এটা ইনটু কৰি দিওঁ হ'ব এতিয়া চোৱা এই ইয়াৰ লগত যে ইনটু কৰিলোঁ ই ওপৰতে বেয়া পাই থাকিব নহয় হয় নহয় ওপৰতে বেয়া পাব বোলে তাৰ লগত কৰিলে কি হ'ব এইটোতো ইকুৱেল চিনৰ কোনো ভেলু নাইকিয়া হৈ গ'ল নতুনকৈ দিছোঁ গতিকে ইয়াক কি কৰিলোঁ ওপৰটো দি দিওঁ sec থিটা মাইনাছ 1 এটা মই ওপৰটো দি দিওঁ তেতিয়াহ'লে আকৌ একো কাটা গ'লে একেটাই থাকিব হ'ব কৰোঁ মই এতিয়া তলতোতো ফৰ্মুলা হৈ গ'ল তলতো কি হৈ যাবগৈ আমাৰ sec স্কুৱেৰ থিটা মাইনাছ 1 স্কুৱেৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হৈ গ'ল ওপৰত কি হ'ব sec থিটা মাইনাছ 1 হোল স্কুৱেৰ লিখিব পাৰিমনে কাৰণ কি দুটা আছে sec থিটা মাইনাছ 1 ইনটু sec থিটা মাইনাছ 1 কি হ'ব sec থিটা মাইনাছ 1 হোল স্কুৱেৰ লিখিব পাৰোঁ কিয় কাৰণটো কি হয় কাৰণ কি x ইনটু x হ'লে আমি x স্কুৱেৰ বুলি লিখোঁ গতিকে একেটা বস্তু থকাৰ কাৰণে স্কুৱেৰ লিখিব পাৰোঁ ঠিক আছে তলত আমি কি লিখিব পাৰোঁ এই স্কুৱেৰ 1ক স্কুৱেৰটো নিদিলে হ'ল কাৰণ কি 1ক স্কুৱেৰ কৰিলে স্কুৱেৰ হ'ব নহয় জানো sec স্কুৱেৰ থিটা মাইনাছ 1টোক আমি কি লিখিব পাৰোঁ tan স্কুৱেৰ লিখিব পাৰোঁ গতিকে ওপৰত কি থাকিবগৈ আমাৰ sec থিটা মাইনাছ 1 হোল স্কুৱেৰ ডিভাইডেড বাই tan স্কুৱেৰ গতিকে এতিয়া স্কুৱেৰবিলাক স্কুৱেৰ ৰুটৰ পৰা বাহিৰলৈ গুচি আহিলে স্কুৱেৰবিলাক এৰি থৈ আহিব গতিকে ওপৰত কি থাকিব sec থিটা মাইনাছ 1 কাৰণ কি বাহিৰলৈ আহিব স্কুৱেৰ লগত ৰুটডাল কাটা গ'ল বুলি মনতে ধৰি লোৱা ঠিক সেইদৰে ইয়াতো কি হ'ব tan স্কুৱেৰ লগত ৰুটডাল কাটা গ'ল বাহিৰলৈ আহিলে tan থিটা কিন্তু প্ৰব্লেমটো চাই ইয়াত cosec আৰু cot আছে গতিকে মই কি কৰোঁ tanটোক sin cosলৈ লৈ যাওঁ আৰু secটোকো sin cosলৈ লৈ যাওঁ secটোক নিলে কি হ'ব 1 বাই cos থিটা মাইনাছ 1 আৰু tanটোক নিলে কি হ'ব sin থিটা বাই cos থিটা ওপৰত মই লসাগু ল'ব পাৰিম cos থিটা লসাগু cos থিটা আহিব এইটো পন কৰি দিব লাগে বুলি ধৰিছোঁ 1ৰ জেগাত 1 মাইনাছ এইটোৰ লগত পন কৰিলে কিমান হ'ব cos থিটা sin থিটা বাই cos থিটা তো কি কৰা এতিয়া মই এইপিনে কৰিছোঁ এইটো এডালতকৈ বেছি ডিভাইড হৈছে নেকি আমি কি কৰোঁ ইনটু কৰিলে কি হ'ব ওপৰত থাকিব 1 মাইনাছ cos থিটা ডিভাইডেড বাই cos থিটা ইনটু ওপৰত কি থাকিব লুটি খাই যাব cos থিটাৰ ওপৰলৈ যাবগৈ sin থিটাৰ তললৈ আহিব cos থিটা কাটা গ'ল ওপৰত থাকিব 1 মাইনাছ cos থিটা বাই sin থিটা আমি ইয়াক কি কৰোঁ এক্সট্ৰা কৰি দিব পাৰোঁ ওপৰত 1 মাইনাছ sin থিটা ডিভাইডেড 1 মাইনাছ cos থিটা ডিভাইডেড বাই sin থিটা আছে নহয় এক্সট্ৰা কৰিলে কি হ'ব 1 বাই sin থিটা মাইনাছ cos থিটা বাই
সাইন থিটা এটা 1 বাই সাইন থিটাক আমি কি লিখিব পাৰোঁ কসেক থিটা মাইনাছ কস থিটা বাই সেইটোক আমি কি লিখিব পাৰোঁ কট থিটা হৈছে আমাৰ ৰাইট হেণ্ড সাইড হ'ব হেন্স ফ'ৰ ধৰিব পাৰিবানে পজ কৰিলে অকণ জুম কৰি চাবা আৰু দেই ঠিক আছে নেক্সটটো 6 নম্বৰ আমাৰ কি হয় 4টো চোৱা 4টো কি আছে cot theta plus tan theta equals sec theta into cosec theta একে সিম্পল বহুত সিম্পল এনসার তো লেফট হ্যান্ড সাইডে চোৱা সিম্পল ইন দা সেন্স কি হ'ব আমাৰ cot theta আমাৰ কি আছে cot theta plus tan theta নহয় জানো এই cot theta plus tan theta আমাৰ কি আছে sec আৰু cosec লৈ নিব লাগে গতিকে sec আৰু cosec লৈ নিয়া মানে কি হৈ গ'ল আমাৰ sin আৰু cos লৈ কনভাৰ্ট কৰিব লাগে ঠিক আছে গতিকে আমি কি কৰো cot theta ক মই sin লৈ কনভাৰ্ট কৰিলে কিমান পাম sin cos লৈ নিলে cos theta divided by sin theta plus tan theta টো কৰিলে কিমান পাম sin theta divided by cos theta হ'ব নে এটো হ'ব গতিকে লসাগু কি হ'ব বেলেগ বেলেগ সংখ্যা sin থিটা আৰু cos থিটাৰ লসাগু কি হ'ব এটাৰ পূৰণফলটো আহিব বেলেগ বেলেগ সংখ্যাৰ লসাগুটো কি হয় এটাৰ পূৰণফলটো আহে গতিকে আমাৰ কি হ'ব sin থিটা * cos থিটা তে কি কৰিব লাগিব sin থিটা ইয়াক কেনসেল কৰিব লাগিব sin থিটা এই গুটেটো কেনসেল কৰিলে sin থিটা কাটা যাব কি হ'ব cos থিটা এই cos থিটাটো ওপৰৰ লগত পূৰণ হৈ যাব মানে কি হৈ যাব cos স্কয়াৰ থিটা ঠিক এইদৰে cos থিটা এই গুটেটো কাটা cos থিটা কাটা গ'ল কি হ'ব sin থিটা ওপৰৰ লগত পূৰণ কৰিলে হ'ল কিমান হ'বগে sin স্কয়াৰ থিটা এটা মই যতে কৈছিলো যে cos স্কয়াৰ আৰু sin স্কয়াৰ যদি থাকে প্লাস হৈ পেলাই দুইটা থিটা কিটা একে হ'ব লাগে থিটা হলে থিটা ইয়াত এই হলে ইয়াত এই হয় তাহলে সেইটো তাৰ মানটো কিমান হয় 1 হয় এটা ফৰ্মুলা আছে নহয় 1 ইকুৱেল কি হয় sin থিটা বাই cos থিটা তাহলে ইয়াক মই কেনেকৈ লিখিব পাৰো 1 বাই sin থিটা ইনটু 1 বাই cos থিটা লিখিব পাৰো নে একে কোন হ'ব আকৌ 1 ইনটু কৰিলে 1 হ'ব তলত কি হ'ব মোক sin থিটা ইনটু cos থিটা কৰিলে কিমান হ'ব sin থিটা ইনটু cos থিটা আহিব গতিকে কি হ'বগে তো 1 বাই sin থিটা মই কি লিখিব পাৰো cosec থিটা প্লাস এই কি লিখিব sec থিটা হেটো নহয় জানো ৰাইট হ্যান্ড সাইডটো হেটো হয় গতিকে sec থিটা ইনটু cosec থিটা বুলি লিখিলে হ'ল আৰু উল্টাকে লিখিব পাৰি আমি পুৰণা এই হৈছে ৰাইট হ্যান্ড সাইড therefore proof ঠিক আছে এটা আমাৰ কি হয় proof হৈ গ'ল একদম সিম্পল আছে তেলে আমি নেক্সট টু চাই যাও নেক্সট টু আমাৰ কিমান আছে নেক্সট টু চাম সোৱা কি আছে আমাৰ 6 ৰ 5 to 1 by sin theta 1 by 1 plus sin theta plus 1 by 1 minus sin theta equal কি হয় 2 sec theta বুলি লেখা এটো সিম্পল একদম সিম্পল জাস্ট লসাগু ললে হৈ গল আমা 1 by 1 plus sin theta plus 1 by 1 minus sin theta লসাগু কি আহিব দুইটা বেলেগ বেলেগ বস্তু গৰিয়া দুইটাৰ পূৰণফলটো আহিব 1 by sin theta হল 1 minus sin theta হ'ব এ কি কৰো এই 1 plus sin theta গুটেটো কাটিলে কি হ'ব 1 plus sin theta 1 plus sin theta কাটা কৰো কি দিব 1 minus sin theta 1 minus sin theta কি হ'ব ওপৰ একটো লগত কোন হ'ব একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হ'ব একে হ'ব 1 minus sin theta হ'ব নহয় নে একে সংখ্যাই হ'ব মাজত প্লাস একেনে প্লাস 1 minus sin theta গুটেটো কাটিলে কি হ'ব 1 minus sin theta 1 minus sin theta কাটা যাব কি দিব 1 plus sin theta হেতু কাৰ লগত হ'ব একৰ লগত পূৰণ কৰিলে কি হ'ব 1 plus sin theta থাকিব আৰু মই ব্ৰেকেটৰ কিয় ইউজ নকৰিলো কাৰণ কি ফ্ৰন্টত কি আছে প্লাস থাকিলে ব্ৰেকেট নিদিলো চোন দেই ওপৰ সাইডত প্লাস sin theta minus sin theta কাটা যাব 2 থাকিব তলত কি থাকিব 1 square minus sin square theta কিয় থাকিব এটো a square minus b square ফৰ্মুলা নহয় জানো a square minus b square ফৰ্মুলা 1 square টো নিদিব পাৰো মই সো 1 minus sin square টো মই কি লিখিব পাৰো আমাৰ কাম কি হয় sin square theta plus cos square theta equal 1 নহয় জানো 1 গতিকে মই যদি sin square theta কিপেনে লৈ যাও cos square theta লিখিব নহয় জানো cos square theta equal কি হ'ব 1 minus sin square theta গতিকে 1 minus sin square theta তে আমি কি লিখিব পাৰো cos square theta লিখিব পাৰো লিখি দিয়া 2 by cos square theta ঠিক আছে 2 by cos square theta এক পে ৰখা দে এটো এই কোৱেশ্চনটো চাবা হা কোন 2 sec square theta হ'ব লাগে দেই গতিকে 2 sec টা হলে এই প্ৰবলেমটো নহয় 2 sec square theta হ'ব লাগে গতিকে মই কি কৰিব পাৰো 2 to 2 লিখো এটো 1 by cos square theta বুলি লিখিব পাৰো গতিকে 2 into এই 1 by cos square theta মই কি লিখিব পাৰো sec square theta বুলি লিখিব পাৰো which is right hand side ঠিক আছে therefore proof হ'ব তে মই এটা তোমালোকক হোমৱৰ্ক দিছো হোমৱৰ্কটো কৰিবা পাৰিলে সিম্পল একদম কৰিবা হেতু কৰি আজি এতিয়া মই যি কৰি ফিনিশ আৰু বুইছিকা হল বুলি ধৰি ললো 1 plus sin theta by 1 minus sin theta plus root over 1 minus sin theta divided by 1 plus sin theta equal to sec theta 2017 ত আহিছিলে 3 marks দি পেলাই এটো কৰিব চাবাচোন একদম একো নাই তলত আমাক sec theta গলে 1 by cos নাহে জানো তলত cos বনাব লাগে এটো cos বলে 1 minus sin theta লগত কি কৰিব 1 plus sin theta টা পূৰণ কৰিবা ওপৰটো হে 1 plus sin theta ঠিক ইন্ডিভিজুয়ালি কৰিবা এক্সট্ৰা কৰিবা এটো কৰিবা ইয়াকো আমাক 1 plus sin theta জান তলত 1 minus sin theta পূৰণ কৰিবা ওপৰটো 1 minus sin theta টা পূৰণ কৰিবা এনেকুৱা মই আগতে কৰাইছো গতি কি পাবা ইয়া পাগৈ কিবা এটা পাবা হি ইয়া পাগৈ কিবা এটা পাবে আলটিমেটলি কি পাবাগে 2 sec theta পাবা ঠিক আছে এটো কৰিবা তেতিয়ালে আজিলে ফিনিশ টিকনৰি ফিনিশ থ্যাংক ইউ